আজিৰ পৰা প্ৰায় 800 বছৰ আগতে এজন মুখিয়ালৰ ধৰ্মান্তৰণে অসমক চিৰদিনৰ বাবে পৰিৱৰ্তন কৰিলে। প্ৰাচীন বিজয়ৰ পৰা আধুনিক বিতৰ্কলৈ অসমৰ মুছলমানৰ ইতিহাস এটা বিশ্বাস, প্ৰব্ৰজন আৰু স্থিতিস্থাপকতাৰ কাহিনী। নমস্কাৰ, মই মেহেৰুল। আপোনালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। কাহিনী আৰম্ভ হয় 1206 চনত, যেতিয়া মুহাম্মদ বিন বখতিয়াৰ খিলজী এজন তুৰ্কী বিজয়ী অসমত প্ৰৱেশ কৰে। তেওঁৰ প্ৰভাৱত মেচ গোত্ৰৰ মুখিয়াল আলী মেচ ধৰ্মান্তৰিত হয়, যিয়ে এই অঞ্চলত ইছলামৰ প্ৰথম চিন ৰাখে। এইটো কেৱল বিজয় নাছিল, ই আছিল এটা সাংস্কৃতিক পৰিৱৰ্তনৰ আৰম্ভ। 1257 চনত মালিক ইখতিয়াৰুদ্দিন উজবাকে অসমৰ কিছু অঞ্চল দখল কৰি প্ৰথম মুছলমান বসতি স্থাপন কৰে। খুতবা আৰু শুকুৰবাৰৰ নামাজৰ দৰে প্ৰথাৰ প্ৰৱৰ্তন কৰে। যদিও তেওঁৰ শাসন কামৰূপৰ ৰায়ে পৰাজিত কৰাৰ পিছত সমাপ্ত হয়, কিন্তু এই প্ৰাৰম্ভিক বীজবোৰে অসমত ইছলামৰ শিপা গঢ়ি তুলিছিল। এই প্ৰথম মুছলমানসকল কেৱল যে বাহিৰৰ পৰা আহিছিল সেয়া নহয়, তেওঁলোকে স্থানীয় গোত্ৰৰ সৈতে মিলি অসমৰ স্থানীয় মুছলমান সম্প্ৰদায়ৰ ভেটি স্থাপন কৰিছিল। 1498 চনলৈ আগবাঢ়ো। আলাউদ্দিন হুছেইন শ্বাহৰ সেনাপতি শ্বাহ ইছমাইল গাজীয়ে কমতা জয় কৰে। ৰজা নীলাম্বৰক বন্দী কৰি 15 বছৰ ধৰি মুছলমান শাসন সম্প্ৰসাৰিত কৰে। 1700 শতিকাত মুছলমানসকলে গোৱালপাৰাৰ দৰে অঞ্চলত শাসন কৰিছিল, থেকেৰী আৰু সুজাবাদৰ দৰে চৰকাৰ স্থাপন কৰিছিল। কিন্তু 1682 চনত ইটাখুলিৰ যুদ্ধত আহোমৰ হাতত পৰাজিত হৈ তেওঁলোকৰ প্ৰভাৱ কমি যায়। এই সংঘাতৰ মাজত শিৱসাগৰত 1630 চনৰ আশে-পাশে চুফী সন্ত আজান ফকীৰে বসতি স্থাপন কৰে। তেওঁৰ শিক্ষাই বহুতো স্থানীয় লোকক ধৰ্মান্তৰিত কৰে, অসমৰ সাংস্কৃতিক জীৱনত ইছলামক সন্নিৱিষ্ট কৰে। 1826 চনত ব্ৰিটিছৰ আগমনে সকলো সলনি কৰি পেলালে। অসমক সংযোজন কৰাৰ পিছত তেওঁলোকে কৃষি আৰু চাহ বাগিচাৰ কামৰ বাবে বাংলাভাষী মুছলমানৰ বৃহৎ প্ৰব্ৰজনক উৎসাহিত কৰে। 1930ৰ দশকত মহম্মদ ছাদুল্লাৰ মুছলিম লীগ চৰকাৰৰ অধীনত এই প্ৰব্ৰজন বৃদ্ধি পাই অসমৰ জনসংখ্যাৰ গঠন সলনি কৰে। এই লোকসকলক প্ৰায়ে মিয়া বুলি কোৱা হয়। তেওঁলোকে নিজৰ ভাষা আৰু পৰম্পৰা আনিছিল, কিন্তু তেওঁলোকৰ আগমনে উত্তেজনাৰ সৃষ্টি কৰিছিল। এই সময়ছোৱাই অসমত পৰিচয় আৰু সংযুক্তিৰ বিষয়ে আধুনিক বিতৰ্কৰ ভেটি স্থাপন কৰিছিল। অসমৰ মুছলিম সম্প্ৰদায় একেটা পৰিচয়ৰ ভিতৰত সীমাবদ্ধ নহয়। বহু শতিকাৰ পৰাই বিভিন্ন আদিবাসী গোটে এই অঞ্চলত গভীৰ শিপা গঢ়ি তুলিছে। দেশী মুছলিমসকলে আলী মেচৰ ধৰ্মান্তৰণৰ পৰা তেওঁলোকৰ উৎপত্তিৰ মূল বিচাৰে। ই হৈছে অসমত ইছলামৰ উপস্থিতিৰ আটাইতকৈ পুৰণি দৃষ্টান্তসমূহৰ ভিতৰত এটি। ছয়দসকল অৰ্থাৎ চুফী পীৰসকলৰ বংশধৰ 1457 চনৰ আগতেই অসমত উপস্থিত হৈছিল আৰু তেওঁলোকে নিজৰ আধ্যাত্মিক ধৰ্মীয় পৰম্পৰা স্থানীয় সংস্কৃতিৰ সৈতে মিলাই লৈছিল। গৰীয়াসকল 1615ৰ পৰা 1682 চনৰ ভিতৰত অহা মোগল সৈনিকসকলৰ লগত সম্পৰ্কিত। স্থানীয় মহিলাৰ সৈতে বিয়া কৰি ইয়াতে স্থানীয় হৈছিল। মৰিয়াসকল, যিসকল পিতল কামত নিপুণ, 16 শতিকাৰ যুদ্ধবন্দীসকলৰ পৰা উদ্ভৱ হৈছে বুলি ধৰা হয়। আৰু জুলহাসকল মূলতঃ বিহাৰ আৰু বংগৰ পৰা 19 শতিকাত অসমৰ চাহ বাগিচাসমূহত কাম কৰাৰ বাবে আহিছিল। আজিকালি এই সকলোবোৰ সম্প্ৰদায় অসমীয়াৰ দৰেই অসমীয়া। তেওঁলোকে ভাষা ক'ব জানে, সংস্কৃতি ভাগ বতৰে আৰু এই মাটিকেই নিজৰ ঘৰ বুলি ভাবে।
ভাৰতৰ স্বাধীনতাৰ আগত আৰু পিছত পূৰ্ববংগৰ পৰা অৰ্থাৎ বৰ্তমান বাংলাদেশৰ পৰা বাংলাভাষী মুছলমানৰ প্ৰব্ৰজনে উদ্বেগৰ সৃষ্টি কৰিছিল। 1979 পৰা 1985লৈ অসম আন্দোলনে ইয়াৰ ওপৰত পদক্ষেপৰ দাবী জনায়, যাৰ ফলত অসম চুক্তি স্বাক্ষৰিত হয়, যিয়ে 1971ক নাগৰিকত্বৰ সীমা হিচাপে নিৰ্ধাৰণ কৰে। দুৰ্ভাগ্যজনকভাৱে 1980ৰ দশকত নেলীৰ গণহত্যাত উত্তেজনাই চৰমত উঠিছিল, য'ত 3000ৰো অধিক বংগীয় মূলৰ মুছলমানে প্ৰাণ হেৰুৱাইছিল। আজিও এই মুছলমানসকলক বাহিৰৰ লোক বুলি চিনাক্ত কৰাৰ বিতৰ্ক চলি আছে, যদিও বহুতৰে শতিকা পুৰণি শিপা আছে। তথাপিও অসমৰ মুছলমানসকলে কলা, সংগীত আৰু স্থিতিস্থাপকতাৰ জৰিয়তে সজীৱ অৱদান আগবঢ়াইছে, ৰাজ্যখনৰ বৈচিত্ৰ্যময় পৰিচয় গঢ়ি তুলিছে। 1300 শতিকাৰ ধৰ্মান্তৰণৰ পৰা আজিৰ গতিশীল সম্প্ৰদায়লৈ অসমৰ মুছলমানৰ ইতিহাস এটা অভিযোজন আৰু সহাৱস্থানৰ সাক্ষ্য। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ' ভৱিষ্যতে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। জয় আই অসম।